চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ পৰ্যটন ক্ষেত্ৰৰ অন্যতম আকৰ্ষণ বিখ্যাত নীৰমহল তথা জলপ্ৰসাদ। ৰাজধানী আগৰতলাৰ পৰা 53 কিলোমিটাৰ নিলগত থকা ৰুদ্ৰসাগৰ হ্ৰদৰ মাজত অৱস্থিত এই নীৰমহল ৰজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰে 1930 চনত নিৰ্মাণ কাৰ্য আৰম্ভ কৰা প্ৰাসাদটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল 1938 চনত। প্ৰতিদিনে স্থাপত্য শৈলীৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰা ৰাজপ্ৰসাদ চাবলৈ ভিৰ কৰে ৰাজ্য তথা দেশ বিদেশৰ বিভিন্ন ঠাইৰ পৰা অহা পৰ্যটকে। আমাক এই সন্দৰ্ভত সবিশেষ জনাব সমীন সেনডেকাই। ত্ৰিপুৰাৰ যে পৰ্যটনস্থলী আছে এই পৰ্যটনস্থলীসমূহে যথেষ্ট আকৰ্ষিত কৰে দেশ বিদেশৰ পৰ্যটকসকলক। বিশেষকৈ ইয়াত ত্ৰিপুৰা ৰাজ্যত যিমানখিনি পৰ্যটনস্থলী আছে ইয়াৰ ভিতৰত অন্যতম হ'ল নীৰমহল। এই নীৰমহল অৱস্থিত আগৰতলাৰ পৰা প্ৰায় 53 কিলোমিটাৰ দূৰৰ চেপাই জিলাৰ মেলাঘৰত এটা ৰুদ্ৰসাগৰ বা ৰুদ্ৰ হ্ৰদৰ মাজত এয়া আমি সেই দৃশ্য দেখুৱাইছো। এয়া ৰুদ্ৰসাগৰ এটা বা ৰুদ্ৰসাগৰ হ্ৰদ, এই হ্ৰদৰ মাজত অৱস্থিত এই নীলমহল। এই নীৰমহল চোৱাৰ বাবে ইয়াত প্ৰত্যেক দিনে ইয়াত হাজাৰ হাজাৰ ইয়াত পৰ্যটক উপস্থিত হয়। যে আমি যে তথ্য পাইছো এই নীৰমহল নিৰ্মাণ কৰিছিল মাণিক্য বংশৰ ৰজা বীৰ বিক্ৰম কিশোৰ মহামাণিক্য বাহাদুৰে। তেখেতে 1930 চনৰ পৰা আৰম্ভ কৰিছিল আৰু 1938 চনত এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। ইয়াত ভিতৰত ৰাজপ্ৰাসাদ আছে, যে সেই সময়ত ৰজাৰ বহুত চাবলগীয়া দৃশ্য আছে। ইয়াত যথেষ্ট পৰ্যটক আছে। আমি তেখেতসকল জানিব বিচাৰো, দাদা এখানে কি দেখলেন, কি আছে? আমরা বক্সনগর থেকে আমরা বিএমএস এর পক্ষ থেকে আমার বন্ধু বান্ধবকে নিয়ে এখানে আসলাম এই নির্মল দেখার জন্য। খুবই সৌন্দর্য যে বিল্ডিংগুলো এগুলো করছে, আমাদের ভারতবর্ষের একটা ঐতিহ্য জিনিস, আমাদের ত্রিপুরার ভিতরে আমরা এটা গর্ব করি। খুব সুন্দর যে জিনিসগুলো দেখো আমরা মুগ্ধ হইলাম এই জিনিসগুলো দেখে। ভিতরে কি আছে? ভিতরে খুব সুন্দর বৈঠকের জায়গা আছে, টয়লেট গুলো আছে, গাছগাছরা ফুলের গাছ আছে, মানে দেখতে খুবই সুন্দর। সবাইকে আমন্ত্রণ জানাই আমাদের এই ত্রিপুরা রাজ্যের এই নির্মল মেলা করে যাতে সবাই আসে, উপভোগ করে যেতে পারে যে আমাদের নির্মল। ভাই কি বলবেন, আপনি তো দেখছেন? আমি দেখছি অনেকটা সুন্দর আছে, অনেকটা ভিউ আছে, জায়গাটা অনেকটা কোয়ালিটি ভালো। এরা ত্রিপুরার বাইরে আসে, তারা এখানে আসবেন একটু ঘোরাঘুরির জন্য, অনেকটা খুব প্রিয়। থ্যাংক ইউ। আপনি বলবেন কিছু? না আপনি কোথা থেকে আছেন? মই গুৱাহাটীৰ পৰা আহিছো। অসমীয়া হয়। সকলোকে কৈছো ইয়াতে আহক, আহি চাওক, বহুত ভাল লাগিছে। এইটো কি আছে ইয়াত? ইয়াতে ৰজাৰ দিনৰ গোটেইখিনি বস্তু আছে। ৰজাৰ ঘৰ, শুৱনি কোঠা, ৰজাই ক'ত নাচ কৰিছিল সেইবিলাক গোটেই আৰু। এয়া হ'ল পৰ্যটকসকলৰ বক্তব্য যে ইয়াত চাবলগীয়া যথেষ্ট আছে, যথেষ্ট আকৰ্ষণীয় এনেকুৱা ভিউ হয়তো ক'তো নাই, কাৰণ একটা সম্পূৰ্ণ প্ৰাকৃতিক এটা হ্ৰদৰ মাজত। এইটো হ'ল মেলাঘৰত অৱস্থিত এটা হ্ৰদ। এই হ্ৰদটোৰ নাম হ'ল ৰুদ্ৰসাগৰ হ্ৰদ। এই ৰুদ্ৰসাগৰ হ্ৰদত মাজত এইটো অৱস্থিত। আমি সেই পৰিৱেশটো দেখুৱাইছো এনেকুৱা কৰে। এতিয়া পৰ্যটকসকল আহি আছে, আমি যদি অলপ দৃশ্য কেমেৰাত বন্দী কৰিব পাৰো এইসকল। আচ্ছা দাদা, একটু আপনার কাছে আসবো। অনেক বহুত ইয়াত পৰ্যটক আছে, গতিকে এই পৰ্যটকসকলৰ আমি বক্তব্য লোৱাৰ চেষ্টা কৰিম। এইদৰে যে ত্ৰিপুৰাৰ পৰ্যটন বিভাগ আছে, পৰ্যটন বিভাগৰ অধীনত এইদৰে ইয়াত মটৰ বোট চলে। এই মটৰ বোটত এইদৰে যিসকল পৰ্যটক আছে পৰ্যটকসকলক লৈ অহা হয়। 40 মিনিটৰ সময় দিয়া হয়। এই 40 মিনিটৰ ভিতৰত তেখেতসকলে সম্পন্ন কৰিব লাগিব। আচ্ছা দাদা, আপনার কাছে আছে, কি বলবেন? কি দেখছেন, কি আছে? আছে তো অনেক কিছুই আছে। যারা প্রায় ঐতিহাসিক জিনিসগুলোতে ভালোবাসে তাদের জন্য এটা খুব ভালো। পুরোনো জিনিস আমরা তো ইতিহাসে যেটা পড়িনি, ইতিহাস থেকে বিলুপ্ত হয়ে গেছে, সেগুলো আমরা নতুন করে আবার জানছি, সেটাই মেন কথা। নর্থ ইস্ট আমাদের মানে ট্যুরিজমের দিক থেকে অনেকটা পিছিয়ে না, তো ওটাকে ডেভেলপ করার জন্য যেগুলো চেষ্টা চলছে ওগুলো ভীষণ ভালো। এগুলো তো মানুষের কাছে একদম আড়াল হয়ে গেছিল না, কিছুই জানে না। আমাদের আগের জেনারেশন, নেক্সট জেনারেশন জানবে আশা করি, এটাই। থ্যাংক ইউ। এয়া আছিল পৰ্যটকসকলৰ বক্তব্য। গতিকে যিহেতু বোটখন যাবৰ সময় হৈছে, গতিকে আমি বেছি সময় দিব নোৱাৰিম। গতিকে অসম তথা উত্তৰ পূৰ্বাঞ্চলত যিসকল লোক আছে, আপোনালোকে যদি ত্ৰিপুৰা চাবলৈ আহে নিশ্চয় এই নীৰমহল চাবলৈ আহিব। এয়া যে ৰুদ্ৰসাগৰ বা ৰুদ্ৰ হ্ৰদৰ মাজত অৱস্থিত আমাৰ সহযোগে দেখুৱাব কেনেকুৱাকৈ পানীৰ মাজত এইটো গঢ়ি উঠিছে। গতিকে আপোনালোকে যেতিয়া সুবিধা পায় নিশ্চয় ত্ৰিপুৰালৈ আহিলে এই নীৰমহলটো চাব। গতিকে ইয়াত চাবলগীয়া বা জ্ঞাপন কৰিছো সমীন যথেষ্ট সেনডেকা। সংখ্যক